চেপ্টাৰ 4 নিৰ্ণয় এক্সাৰচাইজ 4.5 আমি 11 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? মৌলিক পদ্ধতিৰে সমীকৰণ প্ৰণালী সমাধান নিৰ্ণয় কৰা। ইয়াত চোৱা আমাৰ a ইকুৱেল আমাৰ কি কৈছিলোঁ x y z ৰ অহকবোৰ কিমান আছে 2 1 1 ইয়াত আছে 1 -2 -1 আকৌ ইয়াত x ৰ ভ্যালু নাই এইকাৰণে কি হ'ব 0 3 -5 আকৌ b ৰ মান হৈছে আমাৰ ধ্ৰুবক ৰাশি কি আছে 1 3/2 9 আৰু x হৈছে আমাৰ যেটো আমাৰ চলক ৰাশি আছে এইটো এতিয়া আমি এক সমাধান বুলি ক'লে আমি চলক ৰাশিৰ মান উলিয়াব লাগে। আগৰ ভিডিঅ'ত আমি অলৰেডি এইখিনি কৰা হৈছে x ইকুৱেল কি a ইনভাৰ্স b এটা a ইনভাৰ্স মানে কি হৈছে আমাৰ adjoint a by determiner of a এটা প্ৰথমে চাই লোৱা আমি a ইনভাৰ্সৰ কাৰণে এতিয়া adjoint a by determiner a হলে adjoint a কাৰণে আমি অহৰাশিবোৰৰ মান উলিয়াব লাগে। এতিয়া কি আছিল আমাৰ অহৰাশি আগৰ ভিডিঅ'ত আমি 2 × 2 অৰ্ডাৰৰ ঘাতবোৰ কৰিছিলোঁ। এতিয়া আমি 3 × 3 কৰিম। এতিয়া অহৰাশি a11 1 + 1 মানে আমাৰ 2 হল 2 হলে যুগ্ম হলে আমাৰ প্লাস চিহ্ন বহাই আৰু এটো কি বুজাইছে প্ৰথম ৰ প্ৰথম কলম বাদ দি যেটো থাকিব -2 * 5 -2 -5 10 হল আকৌ মাইনাস আকৌ -1 * 3 ইয়াতো আকৌ মাইনাস চিহ্ন থকাৰ কাৰণে কি হল আমাৰ প্লাস কি হ'ব 10 + 3 13 আকৌ a12 1 + 2 আমাৰ 3 হোৱাৰ লগে লগে অযুগ্ম হলে মাইনাস চিহ্ন বহিব এটো প্ৰথম ৰ দ্বিতীয় কলম বাদ দি কি থাকিলে 1 - 1 0 -5 তেনেহলে 1 * -5 -5 আকৌ -1 * 0 0 লিখিব নালাগে মাইনাসে প্লাস হল 5 আকৌ a13 কিমান হ'ব আমাৰ 1 + 3 4 যুগ্ম হলে প্লাস চিহ্ন হয় এটো কি বুজাইছে প্ৰথম ৰ তৃতীয় কলম বাদ দে কিমান থাকিলে আমাৰ 3 * 1 3 -2 * 0 0 কি থাকিলে আমাৰ 3 আকৌ a21 2 + 1 আমাৰ 3 মাইনাস চিহ্ন আহি গল তাৰপিছত এটো কি বুজাইছে দ্বিতীয় ৰ প্ৰথম কলম বাদ দিলে কি থাকিলে 1 1 3 -5 তেনে 1 * -5 -5 আকৌ -3 * 1 3 -5 -3 -8 হল আকৌ এটো মাইনাস থকাৰ কাৰণে আমাৰ +8 হলগে। এটা a22 2 + 2 4 যুগ্ম হলে আমাৰ প্লাস চিহ্ন হয় এটো কি বুজাইছে দ্বিতীয় ৰ দ্বিতীয় কলম বাদ দিলে কি থাকিলে 2 1 0 -5 2 * -5 -10 কাৰণ 1 * 0 0 আকৌ a23 2 + 3 5 অযুগ্ম হলে আমাৰ মাইনাস চিহ্ন বহে তেনেহলে কি থাকিলে আমাৰ এটো কি বুজাইছে দ্বিতীয় ৰ তৃতীয় কলম কি থাকিলে 2 1 0 3 থাকিলে 2 3 6 -1 * 0 0 কি থাকিলে আমাৰ -6 ঠিক তেনেদৰে আমি a31 3 + 1 4 4 হলে যুগ্ম হলে প্লাস হয় এটো আকৌ কি বুজাইছে তৃতীয় ৰ প্ৰথম কলম বাদ দিয়া কি থাকিলে আমাৰ এইটো 1 * -1 আকৌ মাইনাস চিহ্ন এটা আছে 1 * -2 -2 কিমান হয় -1 - +2 -1 + 2 আমাৰ 1 পালো। ঠিক তেনেকে a32 3 + 2 আমাৰ 5 হল 5 হলে আমাৰ অযুগ্ম হলে মাইনাস চিহ্ন আহিব তৃতীয় আৰু দ্বিতীয় কলম বাদ দিলো কি থাকিলে আমাৰ 2 1 1 -1 2 * -1 -2 আকৌ 1 * 1 1 হল তেনেহলে মাইনাস প্লাস হয় সিম্বলটো কিন্তু মাইনাস থাকে কিমান হল 3 হল মাইনাসে প্লাস 3 হৈ থাকিলে আকৌ a33 3 + 3 6 যুগ্ম সংখ্যা প্লাস চিহ্ন হ'ব তেনে তৃতীয় আৰু তৃতীয় কলম বাদ দিয়া এইটো আৰু এইটো বাদ দিলো কি থাকিলে 2 1 1 -2 2 * -2 -4 আকৌ 1 * 1 -1 অলৰেডি আমাৰ মাইনাস থাকে ইয়াত -4 -1 -5 হয়। এতিয়া আমি ডিটাৰমিনাৰ অফ a টো উলিয়াম ডিটাৰমিনাৰ a উলিওৱাৰ আগতে মই দেখাইছো এনেকা অহৰাশি থাকিলে এই a11 ৰ মৌলবোৰ লৈ অহৰাশি কেইটা লগত ইনটু কৰিলে হল 2
into 13 plus 1 into 5 plus 1 into 3 2 into 13 কিমান হল আমাৰ 26 5 1 jar 5 3 1 jar 3 এটো কিমান হল 31 plus 3 34 ডিটারমিনার হবে আমি এটো পালো এতিয়া উলিয়াম আমি a inverse আমাৰ adjoint of a by determinant of a এটা determinant of a কিমান 1 by 34 বাকি আমি এটো উলিয়াম কিমান থাকে 13 5 3 আকৌ 8 minus 10 minus 6 আকৌ 1 3 minus 5 এটা 1 by 34 আমি ভিতৰলৈ ভৰাই দিম আমি 1 by 34 ভিতৰলৈ ভৰাই দিম কিমান হ'ব 13 by 1 by 34 into 13 কিমান হ'ব আমাৰ 13 by 34 আকৌ 8 by 34 8 by 34 দুইটা ক্যান্সেল কৰিব পাৰিলে আমি ক্যান্সেল কৰিছো 4 আকৌ এটা আমাৰ 17 কিমান হল 4 by 17 আকৌ 1 by 34 into 1 1 by 34 তেনেকে 1 by 34 into 5 5 by 13 আকৌ minus 10 by 13 34 কিমান হ'ব দুইটা ক্যান্সেল কৰিলে 10 5 আকৌ এফালে 17 আকৌ 1 by 34 into 3 3 by 34 আকৌ 1 by 34 into 3 3 by 34 আকৌ minus 6 1 by 34 6 ক দুইটা আকৌ ক্যান্সেল কৰিলো 3 আকৌ 34 ক 17 ঠিক তেনেকৈ 1 by 34 into minus 5 minus 5 by 34 এটো আমাৰ a ইনভার্সৰ মানটো এতিয়া উলিয়াম আমি x x equal আমাৰ কি হয় a inverse b এতিয়া x ৰ মান আমাৰ কিমান x y z a inverse আমি কিমান পালো 13 by 34 4 by 17 1 by 34 আকৌ 5 by 13 minus 5 by 17 3 by 34 আকৌ 3 by 34 minus 3 by 17 minus 5 by 34 আকৌ b ৰ ভ্যালু আমি কিমান আছিল আমাৰ b ৰ ভ্যালু 1 3 by 2 9 এতিয়া আমি এটো ইনটু কৰিম এতিয়া এটো আমি ইনটু কৰিম কিমান হ'ব 13 into 34 1 13 by 34 আকৌ plus 4 into 3 12 17 into 2 34 আকৌ plus 1 by 34 into 9 9 by 34 ঠিক তেনেদৰে আকৌ 5 by 13 into 1 5 by 13 আকৌ minus 5 3 jar 15 by 17 into 2 34 আকৌ plus 3 9 jar 27 by 34 ঠিক তেনেদৰে 3 by 34 into 1 3 by 34 আকৌ minus 3 3 jar 9 আকৌ 17 into 2 34 আকৌ minus 5 into 9 45 by 34 এটো এটা আমি ক্যালকুলেশন কৰিম কিমান হ'ব তে কিমান হ'ব আমাৰ এলসিয়াম আমাৰ 34 হ'ব 13 plus 12 plus 9 হৰা আমাৰ একে হৰা একে হলে আমাৰ ওপৰত যোগ বিয়োগ কৰিলে হল যদি যোগ থাকে যোগ কৰিব লাগে বিয়োগ কৰিলে আমাৰ বিয়োগ কৰিব লাগে কিমান হ'ব আমাৰ 13 plus 12 plus 9 ইয়াত আছে আমাৰ x y z ঠিক তেনেদৰে আমাৰ আকৌ ইয়াৰ তলত এলসিয়াম 34 5 minus 15 plus 27 আকৌ তলতো আমাৰ 3 minus 9 minus
45/34 এটা আমাৰ কিমান হ'ল x y z 13 + 12 + 9 34/34 আকৌ 5 - 15 + 27 5 over 15 gole 10 minus 10 plus 10 minus 17/34 ako 3 minus 9 minus 6 minus 45 কিমান হ'ব minus 51/34 এটা কিমান হ'ল আমাৰ 34 cancel গ'ল 1 আকৌ 17/34 আমাৰ 1/2 আকৌ minus 51/34 17 এৰা কৰিলে cancel কৰিলে আমাৰ minus 3/2 x y z এটিকে আমি কি পালো x এর মান 1 y এর মান আমার 1/2 আর z এর মান আমার minus 3/2 এটি আমার answer এতিয়া নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো এইটো এটা a কিমান আছিল আমাৰ 1 and -1 আছে 1 x y z ৰ অহকটো 2 আছে 1 আছে -3 আছে আকৌ 1 1 1 আকৌ b আছে আমাৰ ধ্ৰুবক ৰাখিবোৰ কিমান 4 0 2 আকৌ x আছে আমাৰ কি চলক ৰাখি আছে x y z এটো এতিয়া আমি একেই কৰিম 1 1 1 1 + 1 আমাৰ 2 যুগ্ম আৰু প্ৰথম কলম বাদ দিব লাগিব এইটো আৰু এইটো যি থাকে এইটো হ'ব আমাৰ a 1 1 অহক ৰাখি কিমান হ'ব 1 * 1 1 আকৌ minus 3 * 1 -3 1 minus plus 3 1 plus 3 4 ঠিক তেনেকৈ আকৌ 1 2 যোগ কৰিলে 3 হয় 3 হলে অযুগ্ম অংক আমাৰ মাইনাস চিন বহিবা আৰু প্ৰথম ৰ দ্বিতীয় কলম গুছি গলে কি থাকিলে 2 - 3 1 1 2 * 1 2 and minus থকাৰ কাৰণে ব্ৰেকেটটো দিছো আকৌ -3 * 1 আৰু মাইনাস থাকে +3 কিমান হ'ব 2 + 3 5 মাইনাস চিন আছে আকৌ a 1 3 1 + 3 4 হলে যুগ্ম প্লাস চিন আহিলে প্ৰথম ৰ তৃতীয় কলম বাদ দিয়া কি থাকিলে 2 1 1 1 থাকিলে তেনে 2 1 * 2 আকৌ -1 1 * 1 2 - 1 1 ঠিক তেনেকৈ আকৌ আমাৰ a 2 1 2 + 1 3 3 হল অযুগ্ম অংক অযুগ্ম হলে আমাৰ মাইনাস চিন বহে আৰু এটো কি বুজাইছে দ্বিতীয় ৰ প্ৰথম কলম বাদ দিলে -1 1 1 থাকিলে তেনে -1 * 1 -1 আকৌ -1 * 1 1 -1 -1 -2 হলে আমাৰ ইয়াতো মাইনাস থাকিলে আমাৰ +2 হল আকৌ a 2 2 2 + 2 আমাৰ 4 যোগ কৰিলে আৰু যুগ্ম অংক হল আৰু এটো হৈছে দ্বিতীয় কলম বাদ দিয়া দ্বিতীয় কলম বাদ দিলে কিমান হ'ব 1 1 1 আকৌ -1 * 1 1 কি থাকিলে আমাৰ 0 আকৌ a 2 3 2 3 যোগ কৰিলে 5 5 হলে অযুগ্ম হলে মাইনাস চিন হয় দ্বিতীয় আৰু থাৰ্ড বাদ দিলা কি থাকিলে 1 * 1 1 আকৌ -1 * 1 -1 আৰু মাইনাস চিন থাকাৰ কাৰণে কি হ'ব মাইনাসে মাইনাসে +1 + 1 2 হল ইয়াত -2 ঠিক তেনেকৈ a 3 1 3 + 1 4 4 হলে আমাৰ যুগ্ম সংখ্যা আমাৰ প্লাস চিন বহে আৰু এটো কি বুজাইছে তৃতীয় ৰ প্ৰথম কলম বাদ দিয়া কি থাকিলে -1 1 1 -3 তেনে -1 -3 ইনটু কৰিলে 3 আকৌ -1 * 1 1 3 - 1 2 হল আকৌ a 3 2 3 + 2 5 5 হল যুগ্ম অংক তৃতীয় আৰু দ্বিতীয় বাদ দিলে কি থাকিলে 1 1 2 -3 তেনেহলে কিমান হ'ব 1 * -3 -3 মাইনাস আকৌ 1 * 2 2 -3 -2 -5 হল আকৌ এটো মাইনাস থকাৰ কাৰণে মাইনাসে মাইনাসে প্লাস কি থাকিলে 5 আকৌ a 3 3 3 + 3 6 যুগ্ম সংখ্যা হলে প্লাস চিন বহিলে থাৰ্ড গুছি গল 1 - 1 2 1 থাকিলে তেতিয়ালে 1 1 1 -1
-1 × 2 -2 আকৌ ইয়াত মাইনাছ থকাৰ কাৰণে +2 হ'ল কিমান হ'ল আমাৰ 3 আকৌ আমি কি উলিয়াব লাগে ডিটাৰমিনাৰ অফ এ ডিটাৰমিনাৰ এফটো আমি কি কৈছিলোঁ a11 a12 a13 মৌলখিনি আমি অহৰাখি a11 a12 আৰু a13 লগত ইনটু কৰিলে আমাৰ এনসাৰটো পাই যাম বুলি কৈছিলোঁ 1 × 4 আকৌ +-1 × -5 আকৌ +1 × 1 কিমান হ'ব 1 × 4 4 -1 × -5 +5 আকৌ 1 1 জাৰ 1 কিমান হ'ল 4 + 5 + 1 10 তাৰপিছত আহিলে আমাৰ এই 10 পালোঁ এতিয়া আমি উলিয়াম এ ইনভাৰ্স আমাৰ কি আছিলে এডজইন এ বাই ডিটাৰমিনাৰ অফ এ এতিয়া ডিটাৰমিনাৰ অফ এডজইন এ আমি কিমান পালোঁ 4 - 4 - 5 1 2 0 -2 2 5 3 পালোঁ ডিটাৰমিনাৰ অফ এ আমি কিমান পালোঁ 10 তেন্তে 10টো আমি ভিতৰলৈ ভৰাই দিওঁ কিমান হ'ব আমাৰ 4/10 2ৰে কেনচেল কৰিলে আমাৰ 2/5 আকৌ 2/10 মানে আমাৰ কি হৈছে 1/5 আকৌ 2/10 1/5 আকৌ -5/10 -1/2 0/10 0 5/10 1/2 ঠিক তেনেদৰে আকৌ 1/10 হ'ল আকৌ -2/10 কিমান হয় আমাৰ -1/5 আকৌ 3/10 এইটো পালোঁ আমি এইটো আমি পালোঁ এতিয়া আমি ওলাম x = a ইনভাৰ্স b x আমাৰ আছিলে xy z a ইনভাৰ্স আমি পালোঁ 2/5 1/5 1/5 -1/2 0 1/2 1/10 -1/5 3/10 আকৌ বিৰ ভেলু আছিলে আমাৰ বিৰ ভেলু পাইছিলোঁ 402 এতিয়া আমি এইটো ইনটু কৰিম কিমান হ'ব 2/5 × 4 কিমান হ'ব আমাৰ 8/5 প্লাছ 1/5 × 0 0 1/5 × 2 2/5 আকৌ নেক্সট -1/2 × 4 কিমান হ'ব আমাৰ 1/2 × 4 আকৌ 0 × 0 0 আকৌ 1/2 × 2 ঠিক তেনেদৰে 1/10 × 4 -1/5 × 0 0 হ'ল আকৌ প্লাছ 3/10 × 2 এটা আমি ক্যালকুলেশন কৰিম এতিয়া কিমান হ'ব লহাগু ভগ্নাংকত আছে আমি লহাগু ললে হৰ একে থাকিলে আমাৰ ওপৰত দি আছে যোগ কৰিলে হয় 8 + 2 10/5 হ'ল আকৌ 2ৰে 4 কেনসেল যায় 2 টাইম 2 কেনসেল -2 + 1 আকৌ ইয়াতো 4/10 + 3 2 জাৰ 6/10 কিমান হ'ব 10/5/10 10/5 2 হ'ল আকৌ -2 + 1 কিমান হ'ল আমাৰ -1 আকৌ 4 + 6 10/10 10 10 কেনসেল আমি কি পালোঁ 2 - 1 1 এইটো পালোঁ
এক্স ৱাই জেড ইকুৱেল আমি কি পালোঁ 2 - 1 1 এতেকে আমাৰ এক্স ইকুৱেল কিমান হ'ল 2 আকৌ ৱাই ইকুৱেল কিমান হ'ল -1 আকৌ জেড ইকুৱেল কিমান আমাৰ 1 এইটো আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম